পুলিচ প্ৰশাসন আজি মানে ৰাইজৰ যেন পক্ষত থিয় দিবলৈ গৈও ৰাইজৰ হৈ মাত মাতিব নোৱাৰে, ৰাইজৰ হৈ কথা ক'ব নোৱাৰে। বিজেপি চৰকাৰ এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ কাৰণে আমি বিৰোধী। হয়, দুই এগৰাকী সাংবাদিক বা খুব তেনেকুৱা হয় কেতিয়াবা বেছি পপুলাৰিটি পায় বা বহুত তেওঁলোক ডাঙৰ মানে হেৰি হয়। আমি নেদেখা কিছুমান ঘটনা আমি সদায় দেখি আহিছোঁ। বহু মাতৃয়ে কান্দিছে, বহু সন্তানে কান্দিছে। অসম এয়া কেৱল আৰম্ভণি বুলিহে ধৰিব লাগিব। অসমৰ ৰাইজে কিন্তু বহুত জীয়াতু ভুগিব লগা অৱস্থা হ'ব। ইচ্ছা কৰিলেই মানে থানাত ভৰাই দিব পাৰে, জেল হাজতত ৰাখিব পাৰে। বৰ্তমান কি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই মুখ খুলিলে ক'ৰবাত কিবা এটা হোৱাৰ কিবা আশংকা আছে নেকি বৰ্তমান? নহয়, ডেফিনেটলি এতিয়া গোটেই চৰকাৰখন স্বৈৰতান্ত্ৰিক এটা শাসন ব্যৱস্থাৰে চলি আছে, একনায়কত্ববাদ চলি আছে, ল'ৰা ৰজাৰ শাসন চলি আছে, আৰু সেয়াটো অপ্ৰিয় হ'লেও সত্য। আৰু এয়া কিন্তু মই বোধ কৰোঁ যে এয়া কেৱল আৰম্ভণি বুলিহে ধৰিব লাগিব। অসমৰ ৰাইজে কিন্তু বহুত জীয়াতু ভুগিব লগা অৱস্থা হ'ব। কিন্তু ভৱিষ্যতৰ দিনত পৰৱৰ্তী সময়ত আমাৰ বহুত বেয়া দিন ইয়াতকৈ ডাঙৰ ঘটনা আমি হয়তো দেখা পাম বুলি ভাবোঁ। আজি সাংবাদিকক অপমান, কাইলৈ আৰু কাৰোবাক আপোনালোকে দেখিব যে এতিয়া যিবোৰ বস্তু আমি দেখা নাছিলোঁ, আজি পলিটেকনিকৰ যিসকল শিক্ষয়িত্ৰী তেওঁলোকে ৰাজপথত আহি কান্দিব লগা হৈছে, আন্দোলন কৰিব লগা হৈছে। কোনোবা স্বাস্থ্য বিভাগত কাম কৰা তেওঁলোকে আজি নিজৰ চাকৰিৰ কাৰণে বহু লাখ নিবনুৱাই আজি আকৌ ৰাজপথত আহিব লগা হৈছে, তেওঁলোকক কণ্ট্ৰেকচুৱেল চাকৰি দিয়া, এনেকুৱা ধৰণৰ। তো এইবিলাক আমি নেদেখা কিছুমান ঘটনা আমি সদায় দেখি আহিছোঁ। বহু মাতৃয়ে কান্দিছে, বহু সন্তানে কান্দিছে। অসমখনত এটা বেলেগ ধৰণৰ অৰাজকৰ পৰিৱেশ হৈ আছে। আৰু এইখিনি কাৰ দিনত হৈছে, কোনে সংঘটিত কৰিছে, কিয় কৰিছে, এয়া সকলোৱে জানে। আৰু ভৱিষ্যতৰ দিনত আৰু আমি কিমান বেয়া আৰু দেখিম। আৰু আটাইতকৈ ডাঙৰ কথা যে সাংবাদিকসকলক এখন চৰকাৰে ভয় কৰি থাকে, বা ৰাজনীতি যিসকল নেতা থাকে তেওঁলোকে ভয় কৰে। কিন্তু আজিৰ তাৰিখত মানে সাংবাদিককো মানে আক্ষেপ নকৰে। সাংবাদিককো আজি ইচ্ছা কৰিলেই মানে থানাত ভৰাই দিব পাৰে, জেল হাজতত ৰাখিব পাৰে। আৰু তেনেকুৱা কেইবাটাও ঘটনা সংঘটিত হৈছে। কেইদিনমান আগতে আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক তেওঁকো তেনেকৈ ডাইৰেক্ট জেলত হেৰি কৰা হ'ল। তো এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে, আৰু খুব বেয়া কথা হৈছে, কিন্তু এটা গৰিহণাযোগ্য। মোৰ কিন্তু আটাইতকৈ বেছি ভাল লাগিছে যে এনেকুৱা ধৰণৰ ঘটনাত আজি সাংবাদিক এগৰাকী, জ্যেষ্ঠ সাংবাদিক দিলৱাৰ দাক আজিৰ পৰা নহয়, একদম গুৱাহাটীত যেতিয়া আহিছোঁ তেতিয়াৰ পৰা সেই মানুহগৰাকীক চিনি পাওঁ সাংবাদিক হিচাপে। আৰু DY 365 তেওঁ বহুত দিন চাকৰি কৰিছে, তাতেও লগ পাওঁ। ভাইমান থিয়েটাৰ যেতিয়া চলে প্ৰায় আহি চাবৰ কাৰণে হেৰিয়ত গণেশগুৰি ফিল্ডত। সেই মানুহজন মানে এজ এ ৰিপৰ্টাৰ বা সাংবাদিক হিচাপে তেওঁ কিমান মানে অভিজ্ঞ আৰু কিমান দক্ষ সেয়া আমি জানো। আৰু তেওঁ হয়তো মানে এই যে কম্প্ৰমাইজ কৰা সাংবাদিক নহয় কাৰণে তেওঁ ক্ৰছ কাৰেণ্ট দৰে এটা যিটো নিৰ্ভীক নিৰপেক্ষ বুলি আমি সঁচা অৰ্থত যিটো চেনেল আজিৰ তাৰিখত আমি কওঁ, মানে আমি বিগত দিনবিলাকত দেখি আহিছোঁ। তো তেনেকুৱা এটা চেনেলত কিন্তু চাকৰি কৰি আছে, য'ত হয়তো বহু মোটা অংকৰ মানে মাহিলী দৰমহা নাপায়, কিন্তু বাকীবিলাক চেনেলত যেনেকৈ পায়। তো তেতিয়াই গম পায় যে দিলৱাৰ হুছেইন ডাঙৰীয়া মানে এজন কেনেকুৱা ধৰণৰ সাংবাদিক। তো তেনেকুৱা এগৰাকী সাংবাদিকে এটা বাতৰি কৰিব যাওঁতে, সোধা পোছা কৰিব যাওঁতেই ডাইৰেক্ট ভৰাই দিছে। আচলতে এইটো এটা গণতন্ত্ৰৰ গোটেই চতুৰ্থ স্তম্ভৰ কাৰণে এটা ভাবুকি আহিছে। আৰু মই ভাল লাগিছে যে গোটেই সাংবাদিকসকল যি ধৰণে ওলাই আহিছে, জ্যেষ্ঠৰ পৰা আদি কৰি গোটেইখিনি সাংবাদিকৰ যি ৰাজপথত তেওঁলোকে নামিছে। তো এইটো এটা মানে যিটো একত্ৰিত আৰু একতাই পৰম বল, এইখিনি কথা ভাল লাগিছে। আৰু তেনেকেই প্ৰতিগৰাকী সাংবাদিকৰ কাৰণে তেনেকৈ সাংবাদিকসকল ওলাই আহক। আৰু সাংবাদিকসকল যেতিয়া নিৰপেক্ষ ভূমিকা পালন কৰিব, সাংবাদিকসকলে যেতিয়া এখন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিব, তেতিয়া কিন্তু সেইখন চৰকাৰ বেছিদিন আৰু মানে নাথাকিব বুলি ভাবোঁ মই। আৰু ওফৰাই দিওঁতে বেছি সময় নালাগিব। কাৰণ কিয় মানে গোটেইখিনি সঁচা কথা কওঁ যে সংবাদ গোষ্ঠীৰ ওপৰত বহুত কথাই নিৰ্ভৰ কৰে। কাৰণ কি এটা সংবাদ গোষ্ঠীয়েই বহু দিশ আচলতে নিৰূপণ কৰে। আৰু আজি যি ধৰণে সাংবাদিকসকলে যিটো প্ৰচেষ্টাৰে তেওঁলোকে ওলাই আহিছে, তেওঁলোকে সদল বলে মানে যি ধৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, এয়া
আমাৰ কাৰণে ভাল আৰু ৰাইজৰ কাৰণে ভাল, সমাজৰ কাৰণে ভাল। সাংবাদিকসকল এনেকুৱা হৈ থাকিলে, এনেকুৱা সতৰ্ক হৈ থাকিলে, এনেকুৱা তেওঁলোকে ওলাই আহিলে আচলতে, ঠিক তেনেকৈ তেওঁলোকে যদি ৰাইজৰ বিপদৰ সময়তো এনেকৈ ওলাই আহে, তেওঁলোকে এনেকৈ মাত মাতিব আহে, আজি দিলৱাদাৰ কাৰণে বা সাংবাদিক এজনৰ কাৰণে ওলাই আহিছে, সেইখিনি বহুত ভাল কথা। ইয়াত পিছতো যদি পৰৱৰ্তী সময়তো যদি তেওঁলোকে অসমীয়া ৰাইজৰ কাৰণে এনেকৈ, আৰু তেওঁলোকে বহুত দিন ৰাতি কষ্ট কৰে, সাংবাদিকসকলৰ যিটো কষ্ট, সাংবাদিকসকলৰ যিটো ত্যাগ, হয় দুই এগৰাকী সাংবাদিক বা খুব তেনেকুৱা হয় কেতিয়াবা বেছি পপুলাৰিটি পায় বা বহুত তেওঁলোক ডাঙৰ মানে হেৰি হৈ যায়, নাম পাই যায়, কিন্তু মেক্সিমাম সাংবাদিকেই বহুত কষ্ট কৰে আৰু তেওঁলোকৰ যিটো সততা, সেই সততাখিনিক কিন্তু তেওঁলোকে ক'তো বিসৰ্জন নিদিয়াকৈ কিন্তু মানে সাংবাদিকতা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কোৱা হয়, সেইটো ৰক্ষা কৰি সদায় থাকে। আৰু মেক্সিমাম সাংবাদিকেই বিক্ৰী নোযোৱা সাংবাদিক মই দেখিছোঁ অসমত, আৰু তেওঁলোকক সেইসকলক চেলুট কৰোঁ আজি মই এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। আৰু এইটো একত্ৰিত হওক। আৰু মই আগতেও কৈছোঁ, মই আজি দিনটোত 2টা পোষ্ট আজি দিছোঁ কেৱল দিলৱাদাৰ কাৰণে, যে তেওঁ ন্যায় পাব লাগে আৰু তেওঁক অতি শীঘ্ৰেই মানে মুকলি কৰি দিব লাগে। আৰু ইতিমধ্যে মুকলি কৰি দিয়ে, জামিনহে মঞ্জুৰ কৰিছে, কিন্তু তেওঁক কিয় এনেকুৱা ধৰণৰ কেছত মানে ফচাই দিয়া হ'ল সেইটো এটা ডাঙৰ কথা। আৰু এইটো এৰি দিব নালাগে। যদি আমি এনেকৈ কথাবোৰ এৰি দিওঁ কিন্তু বহুত বেয়ালৈ যাব। সেইদিনাও আমি সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰা দেখিছিলোঁ, সাংবাদিকসকলে কান্দিছিল, তেতিয়া সেইটো কথাটো পিছত সেমেকি গ'ল। কিন্তু এনেকৈ যদি আমি থমকি ৰওঁ, সেমেকি থাকে, কিন্তু আৰু হৈ যাব, এনেকুৱা ঘটনা আৰু দেখিব পাব। এয়া সৰু বুলি ঘটনা ক'ব লাগিব, ইয়াতকৈ ডাঙৰ ডাঙৰ ঘটনা আগন্তুক দিনত ঘটিবলৈ আছে। আৰু এটা কথা, চৰকাৰখন ৰাইজে বনোৱা হয়, আৰু চৰকাৰখনত যিসকল মন্ত্ৰী আছে, নেতা মন্ত্ৰী আছে, তেওঁলোকক চৰকাৰে বনাইছে। আৰু তেখেতসকলে এটা বস্তু, চৰকাৰখনেও এটা বস্তু চিন্তা কৰিব লাগে যে ৰাইজৰ বিৰুদ্ধে বা সাংবাদিকৰ বিৰুদ্ধে বা সমাজত যিসকলে ভাল কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে গৈ তেওঁলোকৰ এটা সময়ত তেওঁলোকে তাৰ কি প্ৰত্যুত্তৰ পাব, সেই কথাটো কিন্তু তেওঁলোকেও অলপ জনা বুজা উচিত। আৰু সেই মন্ত্ৰী বিধায়কসকলে, ৰাইজে জিকাই পঠিওৱা মন্ত্ৰী বিধায়কসকলে গঠন কৰি মুখ্যমন্ত্ৰী এগৰাকী তেওঁলোকে নিৰ্বাচন কৰে। মুখ্যমন্ত্ৰী হিচাপে চৰকাৰখন চলাই, মানে চৰকাৰখনৰ মুৰব্বী হিচাপে। সেই মুৰব্বীগৰাকীয়েও যে ইমান ডাঙৰ এটা অসমৰ দৰে এখন ৰাজ্যৰ মূল পদবীত আছে, মুৰব্বী হৈ আছে, তেখেতেও কিছুমান বস্তু চিন্তা কৰি চাওক, যাতে অনাগত দিনত তেখেতৰ কাৰ্যকালত এনেকুৱা ধৰণৰ ঘটনা যদি সংঘটিত হৈ থাকে, তেনেহ'লে ইতিহাসে কেতিয়াও তেখেতক মানে নেপাহৰিব। সদায় এগৰাকী স্বৈৰতান্ত্ৰিক মানে শাসন ব্যৱস্থাৰ মুৰব্বী হিচাপে সদায় ইতিহাসত লিখা থাকি যাব। সেইখিনি যাতে নহওক, কাৰণ কিয় বিজেপি চৰকাৰ এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ কাৰণে আমি বিৰোধ কৰোঁ। আৰু আমি সদায় যে বেয়া পাওঁ এইবিলাকৰ কাৰণে, বাকী উন্নয়নৰ দিশত বা কিবা কামৰ দিশত কাম কৰিছে, এইখিনি সকলোৱে শলাগ লৈছে বা আমি কেতিয়াবা ভাল লাগে। কিন্তু এই এনেকুৱা ধৰণৰ ঘটনা, কা আন্দোলনখন গোটেই অসমৰ ৰাইজে কৰিলে, কা আন্দোলনখনক শেষ কৰা, অসমৰ কাৰণে অসমীয়া মানুহে মাত মাতিব নোৱাৰা ব্যৱস্থা, প্ৰতিবাদ কৰিব নোৱাৰে, কিবা এটা বেয়া বস্তু দেখিলে সেই প্ৰতিবাদক তেওঁলোকে মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণে তেওঁলোকে কূট কৌশল অৱলম্বন কৰে। বিভিন্ন মানে গোটেই শাসন ব্যৱস্থাটো এনেকুৱা হৈ গৈছে যেন মানে সাধাৰণ মানুহখিনিয়ে, সাধাৰণ ৰাইজে একোৱে কৰিব নোৱাৰে। আজি পুলিচ প্ৰশাসন আজি মানে ৰাইজৰ যেন পক্ষত থিয় দিবলৈ গৈও ৰাইজৰ হৈ মাত মাতিব নোৱাৰে, ৰাইজৰ হৈ কথা ক'ব নোৱাৰে। সম্পূৰ্ণ নিয়ন্ত্ৰণ যদি চৰকাৰখনেই কৰি থাকে, তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'বই। আৰু এনেকুৱা নহওক, দেখিছোঁ যে কাৰোবাৰ ব্যক্তিগত মানে আক্ৰমণৰ বলি হৈ বা ব্যক্তিগত আক্ৰোশ পূৰণ কৰিবলৈ গৈ অসমত শিক্ষা ব্যৱস্থাৰ এগৰাকী এখন ইউনিভাৰ্চিটিৰ যদি কোনোবা এগৰাকী মুৰব্বী, তেওঁকো গ্ৰেপ্তাৰ কৰা হয়। তেওঁ ভুল কৰিছে, শুদ্ধ কৰিছে, সেইখিনি নাজানো, কিন্তু তথাপিতো এনেকুৱা ঘটনাও ঘটিছে যে এখন ইউনিভাৰ্চিটিৰ এজন মানে প্ৰতিষ্ঠাপক, তেখেতকো মানে আজি গ্ৰেপ্তাৰ কৰা হয়, কিছুমান মানে কেছ লগাই দি কিনে। তো এনেকুৱা ধৰণৰ ঘটনা দেখিলেও আচলতে আমাৰ মনত, ৰাইজৰ মনত বহুত প্ৰশ্ন উদয় হয়। আৰু নিমাত কিমান হৈ থাকিব, কিমান আমি ভয় কৰি থাকিম।
এতিয়া ভয় কৰাৰ সময় নহয়। অসমত আকৌ যি ধৰণে কা আন্দোলনৰ যেতিয়া এটা প্ৰভাৱে গোটেই জোকাৰি দিছিলে এখন চৰকাৰক, ৰাইজ মানে ওলাই আহিছিলে, কিন্তু এতিয়াও ৰাইজ মানে সজাগ হ'বলৈ হৈছে, সজাগতা এক লাগে ৰাইজৰ মাজত। আকৌ এক জোকাৰণি কিন্তু দিবলৈ হৈছে, কাৰণ কিয় চৰকাৰখনক ৰাইজেই কিন্তু তাৰ প্ৰত্যুত্তৰ দিব লাগিব, নহ'লে চৰকাৰখনৰ যিবিলাক নীতি বা এইখন চৰকাৰৰ সময়ত যিবিলাক ঘটনা সংঘটিত হৈ গৈ আছে, দিনক দিনে বেছি হৈ গৈ আছে, এইবিলাকক কিন্তু ৰুধিবৰ কাৰণে ৰাইজে ওলাই আহিব লাগিব। ৰাইজেই মানে নখ জোকাৰিলে নৈ বয়, যিহেতু মানে সকলো ৰাইজৰ ওপৰত কথা, আৰু নহ'লে কিন্তু বিপদ অনিবাৰ্য। মই সেইকাৰণে কওঁ যে আকৌ এবাৰ মানে যদি শৰাইঘাটলৈ যাব লাগে, তেনে মানুহ সঁচাকৈ ওলাই আহিব লাগে সকলোৱে, আৰু তেতিয়াহে ভাল দিন হ'ব, নহ'লে কিন্তু আমি আৰু বেয়া দিন দেখিবলৈ পাম। আৰু মই আশা কৰিছোঁ যে কিছুমান কথা চৰকাৰখনে হৃদয়ংগম কৰক। তেওঁলোকেতো মানুহ হয়, তেওঁলোকেও অসমীয়াই মানুহ হয়, আৰু অসমীয়া মানুহখিনিয়ে যদি অসমীয়া মানুহৰ কথা নাভাবে, কাৰণ কিয় তৰুণ গগৈ চৰকাৰ দিনত আমি ইমান বেয়া দিন মানে দেখা নাছিলোঁ, যদিও হৈছিল ঘটনা, কিন্তু তেনেকুৱা বেয়া দিন আমি ইমান মানে এনেকুৱা ধৰণৰ স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা দেখা নাছিলোঁ। বা ইয়াৰ আগতেও যদিও গুপ্ত হত্যাৰ দৰে ঘটনা ঘটিছিল অসম গণ পৰিষদৰ দিনত, কিন্তু ইমান মানে মানে ৰাইজক মানে মানে দুঃশাসন চলোৱা নাছিল, কুশাসন চলোৱা নাছিল, বা অপশাসন কৰা নাছিল যে ৰাইজে জীয়াতো ভুগিব লগা হয়। আৰু হয়, উন্নয়ন হোৱা নাছিল, তাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকলে দৰমহা পোৱা নাছিল, তেনেকুৱা বহুত ঘটনা সংঘটিত হৈছিল। কাৰণ কিয় সেইবোৰ বহুত ডাঙৰ ডাঙৰ কথা তাত অন্তৰ্নিহিত হৈ আছে চৰকাৰ এখন চলোৱাৰ ক্ষেত্ৰত। কিন্তু এনেকুৱা একনায়কত্ববাদ তেতিয়াও হোৱা নাছিল, আৰু কংগ্ৰেছ চৰকাৰ দিনতো হোৱা নাছিলে। কিন্তু এতিয়া যি হৈছে এইখিনি নহওক, তাৰে আশা কৰিছোঁ। আৰু অসমখন ভালদৰে শান্তিৰে থাকিব দিব লাগে, আৰু এয়া আকৌ এবাৰ চৰকাৰখনলৈ আহ্বান জনাইছোঁ, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰি তেওঁলোকে চৰকাৰখন চলাওক। Stay informed, stay ahead. News NE 365.